হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা কৰাৰ আজি ইমান দিন হৈ যোৱাৰ পিছতো এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠনৰ কাম কিয় আগবঢ়া নাই, এই লৈ বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলৰ মনত উৎকণ্ঠা আৰু চিন্তা দুয়োটাই হৈছে। আৰু আজিৰ এই ভিডিঅ'টোৰ যোগেৰে মই এতিয়ালৈকে অষ্টম দৰমহা আয়োগ গঠনৰ কাম কিয় আগবঢ়া নাই এই কথাখিনি ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। অষ্টম দৰমহা আয়োগ গঠনৰ কাম আগ নবঢ়াৰ মূলতঃ দুটা কাৰণ থাকিব পাৰে। তাৰ ভিতৰত নাম্বাৰ 1 কাৰণটো হৈছে বৰ্তমান ভাৰতৰ চলি থকা ফিস্কেল কনষ্ট্ৰেইণ্ট। ফিস্কেল কনষ্ট্ৰেইণ্ট মানে হ'ল বৰ্তমান ভাৰতৰ যিমানখিনি আমদানি হয়, যিমানখিনি উপাৰ্জন হয়, ইনকাম হয়, তাতকৈ খৰচ বেছি হৈ আছে। যোৱা 2024-25 যিটো বিত্তীয় বৰ্ষ পাৰ হৈ গ'ল, এই 24-25 বিত্তীয় বৰ্ষত ভাৰতৰ যিটো ফিস্কেল ডেফিচিট, যিটো বিত্তীয় ঘাটি আছিল, সেইটো আছিল 15.77 লাখ কৰোৰ, অলমষ্ট 16 লাখ কোটি, 16 লাখ কৰোৰ টকা ভাৰতৰ ফিস্কেল ডেফিচিট আছিল। অৰ্থাৎ উপাৰ্জনতকৈ সিমান 16 লাখ কৰোৰ বেছিকৈ ভাৰতে খৰচ কৰিবলগীয়া হৈছে। এখন উন্নয়নশীল দেশৰ ক্ষেত্ৰত এইটো একো ডাঙৰ কথা নহয়, এনেকুৱা হ'ব পাৰে। কিন্তু তেনেকুৱা এটা কণ্ডিশ্যনত এখন দেশে এটা নতুন পে কমিশ্যন এটা আনি পুনৰ ইমপ্লিমেণ্ট কৰাটো কঠিন হৈ পৰে। আৰু দ্বিতীয় এটা কাৰণ হ'ব পাৰে যে ভাৰতৰ বৰ্তমান আহি থকা ইলেকশ্যন, ভাৰতৰ এই যিটো আমাৰ আপকামিং 25 আৰু 26 চন দুটা আছে, এই 25-26 চনত ভাৰতৰ প্ৰায় 6খন ৰাজ্যত ইলেকশ্যন হ'ব। আপোনালোকে নিশ্চয় জানে যে এইটো আমাৰ বছৰতে 25 চনৰ নৱেম্বৰ মাহত বিহাৰত ইলেকশ্যন আহি আছে, এছেম্বলি ইলেকশ্যন বিহাৰত আহি আছে। নেক্সট আপোনাৰ 26 মে' মাহত অসমত হ'ব, কেৰেলাত হ'ব, পশ্চিমবংগত হ'ব, তাৰপিছত জুনত আপোনাৰ পণ্ডিচেৰীত হ'ব। এনেকৈ আপোনাৰ প্ৰায় 6খন ৰাজ্যত ইলেকশ্যন আহি আছে। গতিকে যেতিয়া ইলেকশ্যন আহে তেতিয়াও চৰকাৰৰ এটা বহুত ডাঙৰ পৰিমাণৰ টকা এটা খৰচ হয়। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত বৰ্তমান হয়তো চৰকাৰে ভাবিছে যে যিখিনি বৰ্তমান তেওঁলোকৰ ডেফিচিট হৈ আছে, সেইখিনি কেনেকৈ জোৰা মাৰিব পৰা যায়। যিহেতু ফিস্কেল কনষ্ট্ৰেইণ্ট হ'লে এটা নিয়ম আছে যে চৰকাৰৰ ওপৰত কিছুমান লিমিটেশ্যন আহি যায়, যে তেওঁলোকে যিখিনি তেওঁলোকৰ ইনকাম তাতকৈ বেছি খৰচ কৰিব নোৱাৰে আৰু তেওঁলোকে লোনো ল'ব নোৱাৰা হৈ যায়। একদম চিম্পুল ভাষাত ক'বলৈ গ'লে আমাৰ এগৰাকী ব্যক্তিৰ ব্যক্তিগত ক্ষেত্ৰৰ কথাটো কৈছোঁ মই, এগৰাকী ব্যক্তিৰ যদিহে চিভিল স্ক'ৰ বেয়া হয়, তেনেহ'লে তেখেতে যেনেকৈ বেংকৰ পৰা লোন ল'ব নোৱাৰা হৈ যায়, ঠিক তেনেদৰে এখন দেশৰ যেতিয়া ফিস্কেল ডেফিচিট আহি যায়, তেতিয়া সেই দেশখনেও কি কৰিব নোৱাৰা হয়, লোন ল'ব নোৱাৰা হয়। আৰু যিখিনি খৰচ কৰিব সেইখিনি খৰচ কৰোঁতেও যথেষ্ট হিচাপ নিকাচ কৰিহে খৰচ কৰিবলগীয়া হয়। গতিকে এই দুটা মুখ্য কাৰণৰ বাবে হয়তো বৰ্তমান চৰকাৰে 8 পে কমিশ্যন গঠনৰ কামটো ক্ষিপ্ৰভাৱে কৰিবলৈ ইচ্ছা কৰা নাই। যদিও 8 পে কমিশ্যন গঠনৰ কাম মন্থৰগতিত আগবাঢ়ি আছে বা ইমপ্লিমেণ্ট হওঁতে 2027 চনৰ শেষ পাব পাৰে, তথাপিও কিন্তু ইফেক্টিভটো হ'ব 2026 চনৰ 1 জানুৱাৰীৰ পৰাই, যিখিনি আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আছে। গতিকে এই ক্ষেত্ৰত কোনো সমস্যা নাই। তেখেতসকলে 2026 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰাই সেই টকাখিনি এৰিয়াৰ হিচাপত লাভ কৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব পাৰে। ধন্যবাদ।